টিহু মহাবিদ্যালয়ত ইকো টক্সৰ উদ্যোগত সজাগতা সভা। উত্তৰ পূবৰ প্ৰথমটো ইলেক্ট্ৰনিক আৱৰ্জনা নিষ্কাশন প্ৰতিষ্ঠান বিনবেগৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে মঙলবাৰে টিহু মহাবিদ্যালয়ত ইকো টক্স শীৰ্ষক পৰিৱেশ সজাগতা সভা অনুষ্ঠিত হয়। টিহু মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ মঞ্জুলা ডেকাই উদ্বোধন কৰা অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি পৰিৱেশ সংস্থা আৰণ্যকৰ জ্যেষ্ঠ প্ৰবন্ধক জয়ন্ত কুমাৰ পাঠকে পৰিৱেশ সুৰক্ষা, প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা আদি বিষয়ত বক্তব্য আগবঢ়ায়। বিনবেগৰ প্ৰতিষ্ঠাপক অচিত্ৰ বৰগোহাঁই আদৰণি ভাষণ দিয়া আৰু প্ৰবন্ধক অম্বিকা ৰায়ে আন্থৰা উক্ত অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ জ্যেষ্ঠ প্ৰবক্তা ডাক্তৰ স্থাপনা শৰ্মা, টিহু মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। যেহেতু ইলেক্ট্ৰনিক ৱেষ্ট কালেক্ট কৰোঁ, আমি কোম্পানীজবিলাকৰ লগত কাম কৰোঁ। ইয়াত বহুত আমি NGO বিলাকৰ লগত টাই আপ কৰি লৈছোঁ, যোনে আমাক এই কালেকশ্যনত হেল্প কৰি দিয়ে। আমাৰ উদ্দেশ্যটো হৈছে যে অসম আৰু নৰ্থ ইষ্টত যিমান ইলেক্ট্ৰনিক ৱেষ্ট কালেক্ট হয় এইবিলাক আজিৰ ডেটত আপোনাৰ কোনো ৰিচাইক্লিং ফেক্টৰী নথকাৰ কাৰণে হয়তো জাবৰ চাবৰ লগত পেলাই দিয়া হৈছে, যোৱাৰ বহুত কেমিকেলছবিলাক হয় আমাৰ প্লেনেট আৰু হিউমেন হেল্থ দুটাকে। ত' সেই বস্তুটোকে আমি মানে এটা ৰাইট ৱে চেনেলাইজ কৰিবলৈ এই ফেক্টৰীটো ইয়াত খুলিছোঁ। চ' আমাৰ প্লেন যে আমি গোটেইকেইখন 8 ষ্টেটছ ইন দ্য নৰ্থ ইষ্ট তাত আমি যাতে আমাৰ নিজৰ এটা কালেকশ্যন চেণ্টাৰ কৰিব পাৰোঁ আৰু তাত যিমান ই ৱেষ্ট জেনেৰেট হৈছে সেইটো এটা প্ৰপাৰলি চেনেলাইজ কৰি আমাৰ এই ফেক্টৰীতে আহি ৰিচাইক্লিং কৰিছোঁ। এতিয়া যোনটো আমি কোম্পানীটো বহাইছোঁ সেইটো এটা প্ৰাইভেট লিমিটেড কোম্পানী হিচাপে বহাইছোঁ। সেইটো দি আমি খালি ফেক্টৰীটো বহাইছোঁ, কিন্তু আমাক এটা বহুত ডাঙৰ ছাপৰ্ট লাগিব। বা আমি এই গ্ৰীণ গ্ল' বুলি এটা NGO আছে যোনে ইয়াত কাম কৰি আছে বহুত, তেওঁলোকৰ লগত আমি এইটো কাম কৰি আছোঁ আৰু এনেকুৱা বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনৰ লগত মিলি কাম কৰিব লাগিব, কাৰণ আমি অকলেতো সেই কালেকশ্যনটো কৰিব নোৱাৰোঁ আৰু বহুত সংস্থা আৰু বহুত অৰ্গেনাইজেশ্যনৰ আমাক ছাপৰ্ট লাগিব। ত' আমি ভাবোঁ যে সেনেকুৱা বহুত অৰ্গেনাইজেশ্যনছৰ লগত মিলি আমি গ্ৰাছৰুট লেভেলত বহুত এনেধৰণৰ সমল পোৱা যায়, সেইবোৰ কেনেধৰণে আপোনালোকক যোগাযোগ কৰিব? চ' আমি ঘৰৰ পৰা কালেকশ্যন কৰাৰ কাৰণেও আমি এটা নতুন ইক' বক্স বুলি এটা বস্তু উলিয়াইছোঁ, য'ত মানুহে তেওঁলোকৰ ঘৰতে এটা বক্স অৰ্ডাৰ কৰিব পাৰে। তাত এই সৰু সুৰা পেন ড্ৰাইভ, চাৰ্জাৰ, কেবল, ইয়েৰফোন যোনবিলাক ওলায় সেইবিলাক তাত তেওঁলোকে থৈ দিব পাৰে। সেইটো গোটেই বক্সটো তেওঁলোকৰ তাত ফ্ৰীলি পঠোৱা হ'ব আৰু তেওঁলোকৰ যেতিয়া ফুল হৈ যায় বা তেওঁলোকে যেতিয়া এইটো ৰিচাইক্লিং কৰিব বিচাৰে তেতিয়াও সেইটো আমালৈ ফ্ৰীলি পঠাই দিব পাৰে। আমি সেইটো এটা গ্ৰাছৰুট লেভেলত আপুনি কোৱাৰ নিচিনা সেইটো আমি এটা চেষ্টা চলাইছোঁ, কাৰণ আমি জানো যে খালী কোম্পানীজ বা ডাঙৰ বিজনেছেছেই নহয়, আজিকালি এটা ইণ্ডিভিজুৱেল লেভেলতো বহুত ইউএছ জেনেৰেট হয়। চ' সেই সেনেকুৱা ধৰণৰ আমি বহুত কাম কৰিছোঁ। আমি বহুত ইনফৰ্মেল ছেক্টৰৰ মানুহৰ লগতো আমি আমাৰ কোম্পানীটোৰ লগত জড়িত কৰি দিছোঁ, যোনে ধৰি লওক ঘৰৰ পৰা কালেকশ্যন অলৰেডি কৰি আছে, তেওঁলোকক যদি এটা লাইভলিহুড দিব পৰা যায় আমাৰ কোম্পানীটোৰ ফালৰ পৰা, চ' সেইটোও আমি এটা প্ৰচেষ্টা চলাই আছোঁ। কোম্পানী বিনবেগ ৰিচাইক্লিং আমি নৰ্থ ইষ্টত এটা ইলেক্ট্ৰনিক ৱেষ্ট ৰিচাইক্লিং কোম্পানী এটা খুলিছোঁ এই টিহুতে। এইটো ৰিলেটেড আমাৰ কোম্পানীটোৰ আজি 10 বছৰ হ'ল। এই 10th ফাউণ্ডেশ্যন ডে' কাৰণে আমি আজি এটা ছিৰিজ লঞ্চ কৰিছোঁ যোনটোৰ নাম ইক' টক্স। ইক' টক্সত আমি এনভাইৰনমেণ্ট আৰু কমিউনিটিৰ ওপৰত যোনে কাম কৰি আছে, যেনেকৈ জয়ন্ত কুমাৰ পাঠক, তেওঁলোকৰ নিচিনা মানুহক মাতি তেওঁলোকৰ ছাকচেছ ষ্টৰিটো শ্বেয়াৰ কৰিব দিছোঁ, যাতে আৰু এনেকুৱা ধৰণৰ মানুহ ইনস্পায়াৰ হৈ এনেকুৱা কাম কৰে। চ' সেইকাৰণে আমি জয়ন্ত দাক আজি আছোঁ। প্ৰথম কথা, ইক' টকৰ এই অনুষ্ঠানটো কোনো বিষয় কাৰণে মহাবিদ্যালয়ৰ অনুষ্ঠানটো হৈছে, যিখিনি ইণ্টাৰেকশ্যন মোৰ ঘৰত কৰিছোঁ মুঠতে এইখিনি যে আমাৰ যিখিনি বায়'ডাইভাৰ্চিটি নেচাৰৰ লগত আমাৰ সমাজৰ যিটো সংযোগ, এই কথাখিনি যদি আমি ধৰি ৰাখিব লাগে আমাৰ সুন্দৰ এটা প্ৰতিষ্ঠিত আৰু স্থানীয় যিবোৰ আমাৰ পৰম্পৰাগত জ্ঞান আছিলে এইবোৰৰ যিটো ডকুমেণ্টেশ্যন হ'ব লাগে, এইখিনি বিষয়কে থুলমূল কৰি ল'ৰা ছোৱালীৰ লগত আলোচনা কৰা হৈছে। আৰু আৰণ্যকেনো আমি এইটোৰ ক্ষেত্ৰত কি কাম কৰিছোঁ আজি 35 বছৰত, সেইখিনি কথাৰ এটা আমি আভাস দাঙি ধৰিবলৈ যত্ন কৰিছোঁ আজি আলোচনা। আৰু ল'ৰা ছোৱালীখিনি যথেষ্টখিনি ব্ৰিলিয়েণ্ট আৰু তেওঁলোকৰ চিন্তাখিনি ভাল, আৰু এনেকুৱা কাম যদি আমাৰ ল'ৰা ছোৱালী আমাৰ অঞ্চলৰ স্থানীয়ভাৱে আগবাঢ়ি লৈছে কৰে, গতিকে অঞ্চলটোৰ এটা সৰ্বাংগীন কুশলতাৰ পিনে আগবাঢ়িব বুলি মই বিশ্বাস। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত
আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।